কৃষ্ণ শ্ৰীমন্ত শংকৰদেৱ সংঘ বাক্সা জিলা শাখাৰ অন্তৰ্গত শংকৰ সূৰ্য প্ৰাথমিক শাখাৰ ব্যৱস্থাপনাত আজি যি ভাগৱত মহাযজ্ঞ জ্ঞান যজ্ঞ কলিযুগৰ শ্ৰেষ্ঠ যজ্ঞ অনুষ্ঠান ভাগৱত পাঠ অনুষ্ঠান আয়োজন কৰিছে। জয় জয়তে এই ভাগৱত পাঠ অনুষ্ঠানৰ উদ্যোক্তা শংকৰ সূৰ্য প্ৰাথমিক শাখা তথা শংকৰ মাধৱ নামঘৰ সমিতিৰ সভাপতি সম্পাদক প্ৰমুখ্যে বাপ বান্ধৱ আই মাতৃ কৰ্মকৰ্তা সকললৈ আমাৰ ভক্তি ভৰা সেৱা নিবেদিছোঁ। আজিৰ এই অনুষ্ঠানত উপস্থিত থকা শ্ৰীমন্ত শংকৰদেৱ সংঘ বাক্সা জিলা শাখাৰ পৰম সন্মানীয় সভাপতি উপদেষ্টা প্ৰমুখ্যে বিষয়ববীয়া বাপ বান্ধৱ আই মাতৃ সমস্ত আপোনাসৱৰ চৰণলৈ আমাৰ ভক্তিপূৰ্ণ সেৱা নিবেদিছোঁ। আজিৰ এই মহত্তমপূৰ্ণ অনুষ্ঠান ভাগিত আপোনাসৱ নৰ নাৰায়ণ স্বৰূপ বাপ বান্ধৱ আই মাতৃৰ পদাৰ্পণত এই স্থান দ্বিতীয় বৈকুণ্ঠত পৰিণত হৈছে। শ্ৰৱণ কীৰ্তন ধৰ্ম থাকে যত্ৰ যত্ৰ সেই মহাপুণ্য স্থান দ্বিতীয় বৈকুণ্ঠ। এই দ্বিতীয় বৈকুণ্ঠত উপস্থিত থকা মোৰ জন্ম জন্মান্তৰৰ সেৱাৰ স্থলীৰ বাপ বান্ধৱ আই মাতৃ সমস্ত আজিৰ এই অনুষ্ঠানৰ মুখ্য আকৰ্ষণ ভাগৱত অনুৰাগীসকলৰ হিয়াৰ আমঠু আমাৰ অতি শ্ৰদ্ধাৰ শ্ৰীযুত প্ৰাণজিৎ গগৈ বাপ আমাৰ মাজত ভাগৱতৰ আসন অলংকৃত কৰি আমাক সকলোকে আহ্লাদিত কৰিছে। এই চেগতে আমাৰ বাপজনাৰ চৰণ যুগলত আমাৰ ভক্তিপূৰ্ণ সেৱা নিবেদিছোঁ। বাপজনাৰ লগত অহা আমাৰ প্ৰাণজিৎ বৰা বাপজনালৈ আমি সেৱা নিবেদিছোঁ আৰু শ্ৰদ্ধাৰ বাপ সমস্ত আই মাতৃ সমস্ত ভাগৱত পাঠ অনুষ্ঠানৰ উদ্বোধনী বক্তব্য আমি বেছি দীঘলকৈ ৰাখি আপোনাসৱক আমনি কৰিব খোজা নাই, যিহেতু আমাৰ মূল আকৰ্ষণে হৈছে আমি সকলোৱে ভাগৱত শ্ৰৱণ কৰাৰ কাৰণে আমি সাত্বিকভাৱে আসন গ্ৰহণ কৰিছোঁ হওক। গতিকে আজি এই চেগতে আমি কৰিব খুজিছোঁ আমাৰ পৰম কৃপালু গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ প্ৰপন্ন শিষ্য বৰহাৰপু প্ৰাণৰ বান্ধৱ মাধৱদেৱৰ আৱিৰ্ভাৱৰ এই পবিত্ৰ মাহ জেঠ মাহ আজিৰ পৰা আৰু 15টা দিন পিছতে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ আৱিৰ্ভাৱ মহোৎসৱবাহী উদযাপিত হ'ব। গতিকে কৃপালু গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰাণৰ বান্ধৱ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ পবিত্ৰ আৱিৰ্ভাৱ মহোৎসৱৰ এই পবিত্ৰ মাহটিৰ আজি পবিত্ৰ দিৱসত আপোনাক সকলো বাপ বান্ধৱ আই মাতৃ তথা যুৱক যুৱতী সমস্ত জনশ্ৰীচৰণলৈ আমি এভাগী সেৱা নিবেদিছোঁ। আপোনালোকে আমাক কৃতাৰ্থ কৰিব। কৃষ্ণ কৃষ্ণ যে বাপ সমস্ত আই মাতৃ সমস্ত ভাগৱত পাঠ অনুষ্ঠানৰ উদ্বোধনৰ অকণমান খুব চমুকৈ দুই এটি কথাৰে আমি আপোনাসৱৰ যি আগ্ৰহ যি সদিচ্ছা যি ভাগৱত পাঠ শ্ৰৱণ আনন্দ আপোনাসৱে আনন্দিত হ'বৰ প্ৰয়াস আৰু প্ৰযত্ন কৰিছে, সেয়েহে আমি এই উদ্বোধনী বক্তব্য অকণমান আমি প্ৰদান কৰি আমি উদ্বোধন হোৱা বুলি ঘোষণা কৰিবলৈ আগবাঢ়িম। প্ৰথম কথা হৈছে যে বাপ সমস্ত আই মাতৃ সমস্ত আমি কলিযুগৰ মনুষ্য, আমাক ভাগৱত লাগিবই। কলিকালৰ মনুষ্যই ভাগৱতৰ মাধ্যমেৰেহে ভগৱন্ত কৃষ্ণক পাব পাৰে। এই কথাটো ভাগৱতত উল্লেখ হৈ আছে, কাৰণ ভাগৱত শ্ৰৱণত আছে মহাফল। ভাগৱত শ্ৰৱণৰ জৰিয়তে আমি ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ চৰণ কমল সেৱা কৰিবৰ কাৰণে আমি পাত্ৰ হৈ পৰিম।
সেইকাৰণে হে বাপসকল আই মাতৃসকল এই ভাগৱত শ্ৰৱণ কৰাটো আচলতে আমাৰ কোটি জনমৰ পুণ্যৰ ফল বুলি কৈছে। দুৰ্লভ হৈব কথা লোকে শ্ৰীমদ ভাগৱতত ভবা কোটি জন্ম সমুচ্ছেন পুণ্য নৈবতো লভ্যতে। কোটি কোটি জন্মৰ সঞ্চিত পুণ্যৰ ফলত ভাগৱত শ্ৰৱণ কৰিব পাৰি। এতাদস্মাৎ পৰম কিঞ্চিত মন শুদ্ধানে বিদ্যতে জন্মান্তৰে ভৱেৎ পুণ্য তদা ভাগৱত লোভে। জন্ম জন্মান্তৰৰ সঞ্চিত পুণ্যৰ ফলত ভাগৱত শ্ৰৱণ কৰিব পাৰি। এই কথাটো কৃপালু গুৰুজনাই ভাগৱতৰ দশমত সৰল প্ৰাঞ্জল ভাষাৰে কৈ গৈছে। কৰা পান ফল এইটো যাৰো আছে ভাগ্য যিটো ৰস বিভাৱনত চতুৰ সাধু সংগে যত্ন কৰি পিয়া আক কৰ্ণ ভৰি সমস্ত আপদ কৰা দূৰ। গতিকে আজি আমাৰ সৌভাগ্য হৈছে আমি ভাগৱত শ্ৰৱণ কৰিবলৈ পাম। গতিকে ভাগৱত শ্ৰৱণৰ জৰিয়তে আমি ভগৱন্ত ঈশ্বৰক সাক্ষাৎ কৰিব পৰা যায় বুলি কৈছে। আত মহাধৰ্ম আক নামেকে প্ৰখ্যাত শ্ৰৱণ মাত্ৰকে কৰে কৃষ্ণক সাক্ষাৎ। যদি কলিৰ যুগত ভাগৱত শ্ৰৱণ নকৰি কৃষ্ণ সেৱা কৃষ্ণ পাবলৈ আশা কৰোঁ তেনেহ'লে বৃথা বুলি কৈছে। ইয়াৰ প্ৰমাণটো পৰীক্ষিতৰ নিজৰ জীৱনটোৱে। যি পৰীক্ষিত আমাৰ উত্তৰাৰ গৰ্ভস্থ অৱস্থাত দ্ৰোণী অশ্বত্থামাৰ ব্ৰহ্মাস্ত্ৰ প্ৰতিহত কৰিবৰ কাৰণে ভগৱন্ত বিষ্ণুৱে গদা ধাৰণ কৰি যি পৰীক্ষিত গৰ্ভতে ৰক্ষণাবেক্ষণ দিছিল, সেইকাৰণে তেওঁৰ জন্মকুণ্ডলীৰ এটা নাম বিষ্ণুৰাত। আৰু সেই পৰীক্ষিতেই 7 দিনত তক্ষক দংশনৰ যিটো অভিসম্পাত পাইছে সেই সময়ত আকৌ তেওঁ ভাগৱত শুনিবলগীয়া হৈছে। কিহৰ কাৰণে? যে কলিৰ যুগৰ লোকৰ কাৰণে ভাগৱত শ্ৰৱণৰ জৰিয়তেহে ঈশ্বৰ প্ৰাপ্তিৰ সম্ভৱ হয়। গতিকে আমি আজি ভাগৱত শ্ৰৱণ কৰিবৰ কাৰণে আমাৰ পুণ্য অভ্যুদয় আছিল। যাহাৰ পুণ্য আছে অসংখ্যাত শিষে পাতে কাণ কৃষ্ণ কথাত। গতিকে আমি ভাগৱত শ্ৰৱণ কৰাৰ আজি আমাৰ সুন্দৰ সুবৰ্ণ সুযোগ মিলিছে। আমি আটাই শ্ৰৱণ কৰিম হওক। আৰু ভাগৱত ক'ত শ্ৰৱণ কৰিব লাগে তাৰ স্থান কাল পাত্ৰৰ কথা কৈছে। ভাগৱতৰ প্ৰথম স্কন্ধৰ প্ৰথম অধ্যায়ৰ 3 নম্বৰ শ্লোকতে কৈছে শ্ৰীমদ ভাগৱতং শাস্ত্ৰং বেদ কল্পতৰ ফলম তদ্ৰসু ভগৱত লীলা পিবত সাধু সংগত। তাৰে সৰল অনুবাদ ঘোষাত কৈছে সকলো পুণ্যৰ অবিনাশী ফল হৰি গুণ নাম সাৰ। সকলো নিগম কল্পতৰু তাৰো ফল মহাভাগৱত। সেই ফলৰ ৰস হৰিগুণ যশ পিয়ক সাধু সংগত। সাধু সংগত ভাগৱত শুনিব লাগে বুলি কৈছে। কাৰণ সাধু সংগ এনেই পোৱা নাযায়। আজি বিভিন্ন প্ৰান্তৰ পৰা বাপ বান্ধৱ আই মাতৃ সমস্ত ইয়াত যে উপস্থিত হৈছে, ইয়াত বহুতে আহিম বুলিও আহিব পৰা নাই। বহুতে আশা কৰিও বিভিন্ন ব্যস্ততাৰ কাৰণে এই স্থানলৈ উপনীত হ'ব পৰা নাই। কাৰণ সেইসকলৰ ভাগ্য মিলা নাই। কাৰণ এই কথাটো ভাগৱত মাহাত্ম্যৰ পদ্ম পুৰাণৰ উত্তৰ খণ্ডৰ 2য় অধ্যায়ৰ 76 নম্বৰ শ্লোকত কৈছে ভাগ্যোদয়েন বহু জন্ম সমাৰ্জিতেন সৎসংগম লভতে স পুৰুষ যদাবৈ অজ্ঞান হেতুকৃতা মোহ মদান্ধাকাৰ নাশং বিধায়হি তদোদয়তে বিবেক। অৰ্থাৎ অনেক জন্মৰ সঞ্চিত পুণ্যৰ ফলত সেইবিলাক সাধুৰ সংগ লাভ কৰিব পাৰি। গতিকে আজি সাধু সংগ আমি আমাৰ পুণ্যৰ ফলতে পাইছোঁ। লগতে ভাগৱত কথাও আমি পুণ্যৰ ফলতে শ্ৰৱণ কৰিবৰ কাৰণে সমৰ্থ হৈছোঁ। গতিকে সেই বাপ বান্ধৱ আই মাতৃ সমস্ত এইখিনি কথাৰে আজি আমি ভাগৱত পাঠৰ শুভ উদ্বোধন কৰিবৰ কাৰণে আপোনাক সদৌতি ভক্ত প্ৰাণ বাপ বান্ধৱ বৈষ্ণৱ আই মাতৃ সমস্ত জনৰ চৰণত আমি এভাগে হৰিধ্বনি ঘোষাৰ হৰিধ্বনিৰে আপোনাৰ সবৰ চৰণত সেৱা জনাব বিচাৰিছোঁ। আমি হৰিধ্বনি ভাগি লগাই দিম। আপোনাৰ আটাই মিলি এই হৰিধ্বনি গ্ৰহণ কৰাৰ পিছতে আজিৰ এই ভাগৱত পাঠ উদ্বোধন হোৱা বুলি আমি ঘোষণা কৰিব পাৰিম। কৃষ্ণ কৃষ্ণ হৰি কৃষ্ণ অপৰাধ বিনাশন্ত নাম নাৰায়ণ জানি নামে পকিলো শৰণে আনগতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰি চৰণে মোক ৰক্ষা কৰি চৰণে। কৃষ্ণ।